কাইলৈৰ পৰা ছট পূজা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰস্তুতি আৰম্ভ মহানগৰীতো উলহ মালহ পৰিৱেশ ছট পূজা 4 দিনীয়াকৈ উদযাপন কৰা হয় যদিও মূলতঃ কাইলৈ সূৰ্য অস্ত যোৱাৰ লগে লগে আৰম্ভ হ'ব আৰু পৰহি সূৰ্য উদয় হোৱাৰ সময়ত মূল পূজা অনুষ্ঠিত হ'ব প্ৰাচীন যুগৰে পৰা চলি আহিছে প্ৰকৃতি আৰু দেৱত্বৰ মহামিলনৰ এই ছট পূজা ছট পূজা উপলক্ষে যথেষ্ট ভিৰ দেখা গৈছে মহানগৰীৰ ফলমূলৰ দোকান পোহাৰসমূহত মহানগৰীৰ অন্য প্ৰান্তৰ লগতে পাণ্ডুঘাট ফাঁচী বজাৰ আদিতো ভিৰ পৰিলক্ষিত হৈছে পূজা অনুষ্ঠিত হোৱা ঘাটত ব্যস্ততা চাফ চিকুণ কৰা হৈছে প্ৰতিটো স্থান সজাই পৰাই তোলা হৈছে ঘাটসমূহ নিৰাপত্তাৰ লগতে কৰা হৈছে পোহৰৰ ব্যৱস্থা আমি আজি লগভগ 15 দিন পৰা মানে সব প্ৰগ্ৰাম চলাই আছো সাফ সফাই কৰাই আছো পুৰা বেয়া অৱস্থা আছিল আৰু হি ঘাটত মানে কি হৈছে যে আপোনাৰ কনষ্ট্ৰাকশন কাম চলি আছে আদানী গ্ৰুপ হৈছে পাণ্ডু পোৰ্ট ঠিকা নাই হয় কিন্তু ইমান সেফ আছে 2008 পৰা ইয়াত ছট পূজা সূৰ্যখটি ছট পূজা সমিতি কৰি আছে আৰু ইয়াত মানুহবিলাক আহি খুব ভাল পায় এতিয়া খুব ভালকে কাম চলি আছে হিয়াৰামঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ বাবে আন কাৰ্যসূচী পৰিহাৰ কৰি কেৱল মাংগলিক কাৰ্যসূচীৰে এইবাৰ বোকাখাটত ভোজপুৰী সমাজে ছট পূজা অনুষ্ঠিত কৰিব বোকাখাট জিলা ভোজপুৰী সমাজৰ উদ্যোগত বোকাখাট পৌৰসভাৰ 1 নম্বৰ ৱাৰ্ডৰ মৰিধনশিৰি ঘাটত সোমবাৰে বিয়লিৰ পৰা মঙলবাৰে পুৱালৈ ছট পূজা চলিব প্ৰথমতে আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছোঁ তাৰপিছত আমাৰ 8টা বজাৰ পৰা ৰাতি নাম কীৰ্তন চলিব 2টা বজাৰ পৰা আমাৰ ইয়াত পূজা অৰ্চনা সূৰ্য দেৱতাৰ যিটো পূজা অৰ্চনা থাকিব আৰু 4টা বজাৰ পৰা আমাৰ যিখিনি ব্ৰতধাৰী আছে সেইখিনি অহা আৰম্ভ হৈ যাব আকৌ মঙলবাৰে আপোনাৰ ধৰক ৰাতিপুৱা অৰ্ঘ হ'ব পূৰ্ণাহুতি হ'ব এইখিনি প্ৰগ্ৰাম আৰু ৰাখিছোঁ আৰু এনেকুৱাকৈ সমগ্ৰ দেশৰ লগতে ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত দেখা গৈছে ছট পূজাৰ আয়োজন মাঞ্জা আৰু বকলীয়া ঘাটৰ বজাৰত দেখা গৈছে গ্ৰাহকৰ ভিৰ কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানৰ বজাৰত এতিয়া বিৰদি বাট নোপোৱা ভিৰ প্ৰতি বছৰতে আমি ছট পূজা উলহ মালহেৰে উদযাপন কৰোঁ বকলীয়া ঘাটত গতিকে মা ছঠী মাইয়া আজি আমি বজাৰ কৰিব আহিছোঁ তেখেতৰ ফল মূল আমি লৈ আছোঁ আৰু আশা কৰিছোঁ যাতে মা ছঠী মাইয়া সকলোকে সুখ শান্তি আৰু সম্প্ৰীতি যাতে আমাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে বৰ্তিত হৈ থাকে তাৰে কামনা কৰিছোঁ ব্যুৰো ৰিপৰ্ট DY365